Hello my dear brother and sister. তো আজি মই তোমালোকৰ আগত আলোচনা কৰিম বাইনাৰী ফাইলছৰ ওপৰত ওকে আজি এইটো আমাৰ এই প্লেলিষ্টত অৰ্থাৎ ক্লাছ 12 কম্পিউটাৰ সায়েন্স এই প্লেলিষ্টৰ এইটো আমাৰ 17 নম্বৰ ভিডিও হ'ব ৰাইট ইয়াৰ আগৰ ভিডিওত মই তোমালোকৰ আগত ফাইল হ্যান্ডলিংৰ ওপৰত আলোচনা কৰিছিলো ফাইলছৰ ওপৰত আলোচনা কৰিছিলো আৰু লগতে টেক্সট ফাইলৰ ওপৰত আলোচনা কৰিছিলো আমি জানো ফাইল হ্যান্ডলিং কি হয় আৰু ফাইল আমাৰ দুটা টাইপৰ থাকে এটা হৈছে আমাৰ টেক্সট ফাইল আৰু এটা বাইনাৰী ফাইলছ টেক্সট ফাইলটো মই ইয়াৰ আগৰ ক্লাছত আলোচনা কৰিছো যদি তোমালোকে মোৰ আগৰ ভিডিওটো চোৱা নাই আই বাটনত লিংক পাবা আৰু সদায় মই এটা বস্তু সাজেষ্ট কৰো মোৰ ভিডিওবিলাক সদায় এটা সিকুৱেন্সিয়েল ৱেত চাবা নহলে তোমালোকে টপিক বিলাক বুজি নাপাবা ঠিক আছে because each and every topics are related to each other so now without wasting more time let's discuss today's topic okay and here if anyone is watching this channel for the first time hello everyone myself Dipankar Deka and welcome back to our channel Rainbow Tech তো আমি বাইনাৰী ফাইলছৰ ওপৰত আলোচনা কৰিম আৰু ইয়াৰ কিছুমান অপাৰেচনৰ বিষয়ে আলোচনা কৰিম লগতে ফাইল পইণ্টাৰ্ছ আৰু ডিফাৰেন্ট টাইপছ অফ অপাৰেচনৰ বিষয়ে আলোচনা কৰিম হ'ব গতিকে আৰু ইয়াতে আমি প্ৰথমতে বুজিব লাগিব যে বাইনাৰী ফাইলছ কি হয় হ'ব আমি টেক্সট ফাইল কি হয় এটো বস্তু বুজিছো আৰু ইয়াৰ আগৰ ক্লাছত মই টেক্সট ফাইল এটা কেনেকৈ আমি C++ প্ৰগ্ৰামিং ব্যৱহাৰ কৰি কেনেকৈ টেক্সট ফাইল এটা ক্ৰিয়েট কৰিব পাৰো তাৰ ভিতৰত আমি কেনেকৈ আমি ডাটা ইনসাৰ্ট কৰিব পাৰো গোটেইবিলাক প্ৰ্যাকটিক্যালি দেখুৱাইছো তোমালোকে এইবিলাক চাবা আৰু এই দুটা যেটো টপিক টেক্সট ফাইল আৰু বাইনাৰী ফাইলছ টেক্সট ফাইলৰ ওপৰত হয়তো কেনেকুৱা এটা প্ৰ্যাকটিক্যাল আহিব পাৰে এটো মই তোমালোকক কৈছো বিশেষকৈ বাইনাৰী ফাইল আৰু টেক্সট ফাইলৰ ওপৰত থিওৰিটিক্যাল কোৱেশ্চন অহাৰ বেছি চান্স থাকে গতিকে আজি এই যেটো বাইনাৰী ফাইল টপিক হ'ব এটো মই তোমালোকক প্ৰ্যাকটিক্যালি বহুত বস্তু আলোচনা কৰিবলৈ নাযাও আজি গোটেইনি থিওৰি আলোচনা কৰিম ইয়াত থিওৰিটো বহুত ইম্পৰ্টেন্ট ইয়াৰ পৰা তোমালোকৰ থিওৰি কোৱেশ্চন অহাৰ 100% চান্স আছে গতিকে ইয়াত মই প্ৰ্যাকটিক্যাল দেখাবলৈ নাযাও কাৰণ এইকিটা অকমান এডভান্স লেভেল কোডিং হৈ যায় যিখিনি তোমালোকৰ ক্লাস 12 ষ্টেণ্ডাৰ্ড হিচাপত বহুত বেছি ইম্পৰ্টেন্ট নহয় হ'ব থিওৰিটো তোমালোকে বুজি থৈ দিয়া ইম্পৰ্টেন্ট হয় কিন্তু তোমালোকৰ ষ্টেণ্ডাৰ্ড হিচাপত ইম্পৰ্টেন্ট নহয় হ'ব থিওৰিখিনি জানি থৈ দিয়া পেন পেপাৰ লৈ পেলাই নোট কৰি যাবা আৰু যদি নোটখিনি কিনিছা তো অলৰেডি গমে পাইছা সো নাও লেটস আন্ডাৰষ্টেণ্ড এবাউট হোৱাট ইজ এ বাইনাৰী ফাইলছ Binary files store data in a binary format or the binary files black or binary format of store or the raw bytes we use read and write functions with iOS binary mode অর্থাৎ আমি রিড আৰু রাইট অপারেশন এনেকুৱা ধৰণৰ ফাংশন বিলাক আমি এনেকুৱা ধৰণৰ এটা মোডৰ দ্বাৰা ব্যৱহাৰ কৰো যত আমি iOS বাইনাৰী এনেকুৱা মোড এটা লিখি দিও এই মোড বিলাকৰ কথা মই টেক্সট ফাইলত আলোচনা কৰিছিলো ডিফাৰেন্ট টাইপছ অফ মোড থাকে এই মোডটো যেটা আমি স্পেসিফাই কৈ দিম যেটা আমি C++ কোডিং কৰো তেতিয়া বুজি পাই যে যেটো ফাইল আমি ক্ৰিয়েট কৰিবলৈ গৈ আছো সেইটো আমাৰ বাইনাৰী ফাইল হ'ব আৰু বাইনাৰী ফাইলত যিবিলাক ডাটা ষ্টৰ হ'ব হেবিলাক সদায় আমাৰ এটা বাইনাৰী ফৰমেটত ষ্টৰ হয় বাইনাৰী ফৰ্ম মিন্স ৰ বাইটস এতিয়া বাইনাৰী ফৰমেট কি হয় ইয়াতে লিখা আছে stores data in binary that is 0 and 1 format অর্থাৎ যিবিলাক ডাটা আমি স্টোর কৰিম এই গোটেইবিলাক ডাটা সদায় কি হ'ব আমাৰ 0 and 1 ফৰমেটত স্টোর হ'ব ডাটা ইজ stored exactly as it is in the memory অর্থাৎ ডাটাবিলাক এক্স্যাক্টলি আমাৰ মেমৰিত স্টোর হ'ব যত পার্মানেন্টলি ডাটাবিলাক স্টোর হয় আৰু পিছত এই ডাটাবিলাক আমি কি কৰিব পাৰো আমি এক্সেসও কৰিব পাৰো not human readable কিন্তু এই যিবিলাক বাইনাৰী ফাইল থাকে এইবিলাক আমাৰ হিউম্যান ৰিডেবল নহয় টেক্সট ফাইল যেটো থাকে তাত সিম্পল টেক্সট ওয়াইজ লিখা থাকিব ক্যাৰেক্টাৰ বিলাক লিখা থাকিব এইবিলাক আমাৰ হিউম্যান ৰিডেবল হয় অৰ্থাৎ আমি ৰিড কৰিব পাৰো কিন্তু এই বাইনাৰী ফৰমেটত আমি যিবিলাক ডাটা স্টোৰ কৰিম এই ডাটা বিলাক আমাৰ হিউম্যান ৰিডেবল নহয় আমি সহজভাৱে বুজি নাপাওঁ কাৰণ তাৰ ডাটা বিলাক 0 1 ফৰমেটত স্টোৰ হোৱা থাকিব ঠিক আছে নেক্সট ফাস্টাৰ দেন দা টেক্সট ফাইল যেতিয়া আমি কিবা এটা ফাইল এক্সিকিউট কৰিবলৈ বিচাৰো যেতিয়া আমি এক্সেস কৰিব বিচাৰো টেক্সট ফাইল এটা এক্সেস কৰোতে অকমান বেছি টাইম লাগে কিন্তু বাইনাৰী ফাইলটো এক্সেস কৰোতে বহুত কম টাইমত হৈ যায় অৰ্থাৎ তাৰ স্পীডটো বহুত বেছি ফাস্ট হৈ যায় ঠিক আছে mainly used to store objects and record আৰু mainly আমি বাইনাৰী ফাইল বিলাক যেহেতু আমি ৰেকৰ্ড কিছুমান স্টোৰ কৰাৰ কাৰণে আৰু অবজেক্টছৰ কিছুমান ভ্যালু বিলাক স্টোৰ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ বাইনাৰী ফাইলটো আমি ব্যৱহাৰ কৰো আই হোপ এইখিনিলৈকে তোমালোকে বুজি পাইছা নাও মুভ টু দা another point that is বাইনাৰী ফাইল অপাৰেশন এই বাইনাৰী ফাইল বিলাকত আমি ডিফাৰেন্ট টাইপছ অফ অপাৰেশন কৰিব পাৰো ইয়াৰ আগৰ ক্লাছত মই টেক্সট ফাইলৰ এটা টেক্সট ফাইল ক্ৰিয়েট কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ হেডাৰ ফাইল ব্যৱহাৰ কৰো কেনেকুৱাকৈ টেক্সট ফাইল ক্ৰিয়েট কৰিব পাৰো কেনেকুৱা ধৰণৰ অপাৰেশন কৰিব পাৰো গোটেইবিলাক দেখুৱাইছো তাত আমি কেনেকুৱা ধৰণৰ ফাংশন ক্ৰিয়েট কৰি পেলাই তাত ডাটা বিলাক আমি পুট কৰিব পাৰো গোটেইবিলাক তোমালোকক দেখুৱাইছো ৰাইট তো ঠিক তেনেকৈ বাইনাৰী ফাইলছত আমি ডিফাৰেন্ট টাইপছ অফ অপাৰেশন কৰিব পাৰো কমন বাইনাৰী ফাইল অপাৰেশন স্যার আমি ইয়াতে কেইটামান মই কমন বাইনাৰী ফাইলছৰ অপাৰেশন দি থৈ দিছো যেনেকৈ ক্ৰিয়েট ৰাইট read search append insert delete modify তো এনেকুৱা ধৰণৰ অপাৰেশন বিলাক আমি কৰিব পাৰো মই এতিয়া এটা কৈ গোটেইবিলাক অপাৰেশন তোমালোকক কনসেপ্ট কিনে দিবলৈ চেষ্টা কৰিম ঠিক আছে all operations are performed using the upstream header file যেতিয়া আমি C কোডিং কৰিম C++ কোডিং কৰিম তেতিয়া সেই কোডিংৰ ভিতৰত আমি কোনটো হেডাৰ ফাইল ল'ব লাগিব upstream যেটো মই অলৰেডি তোমালোকক টেক্সট ফাইলত যেটো ভিডিও আগৰ ভিডিওটো টেক্সট ফাইল নামৰ ভিডিওটোত মই দেখুৱাইছো যে upstream নামৰ হেডাৰ ফাইলটো লৈ পেলাই আমি এনেকুৱা ধৰণৰ অপাৰেশন বিলাক কৰিব পাৰো বাইনাৰী ফাইলছৰ ক্ষেত্ৰতো সেমে হ'ব I hope এইখিনি বুজি পাইছা upstream header file to লৈ পেলাই আমি এইবিলাক অপাৰেশন কি কৰিব পাৰো এক্সিকিউট কৰিব পাৰো now let's understand this all the different types of operation one by one কেনেকুৱা কৈ কি কাম কৰিব পাৰে
ঠিক আছে তো ক্ৰিয়েট এ বাইনাৰী ফাইল যেতিয়া আমি এটা বাইনাৰী ফাইল ক্ৰিয়েট কৰিব লগা হ'ব তাত ডাটা ইনচাৰ্ট কৰাটো নহয় প্ৰথমতে আমি ফাইল এটা ক্ৰিয়েট কৰিব লাগিব ঠিক তেনেকৈ টেক্সট ফাইল এটা আমি যেনেকৈ ক্ৰিয়েট কৰিছিলো তো বাইনাৰী ফাইলটো ক্ৰিয়েট কৰিব লাগিব ৰাইট তো বাইনাৰী ফাইল এটা ক্ৰিয়েট কৰাৰ কাৰণে a binary file is created using upstream or upstream with iOS binary mode যেতিয়া আমি বাইনাৰী ফাইল এটা ক্ৰিয়েট কৰিম বা কৰিব বিচাৰিম তেতিয়া আমি upstream বা upstream নামৰ এই ফাংচনটো আমি ব্যৱহাৰ কৰিব লাগিব সৰি এই ক্লাছ কেইটা আমি ব্যৱহাৰ কৰিব লাগিব with iOS binary mode মই মুডৰ কথা কৈছিলো তোমালোক যে এটা স্ক্ৰিনশ্বট লব দিছিলো এই স্ক্ৰিনশ্বটটো লৈ থৈছা তো তাত আমি মুডটো স্পেসিফাই কৰিব লাগিব যে মই কি মুডত ডাটাটো আমি ষ্ট'ৰ কৰিব বিচাৰিছো কি ফাইল আমি ক্ৰিয়েট কৰিব বিচাৰিছো যেতিয়া আমি বাইনাৰী ফাইল মোডটো লিখি দিম তেতিয়া আমাৰ ফাইল বিলাক বাইনাৰী মোডত সেভ হৈ যাব why we use this binary file that is purpose বিলাক লিখা আছে যে create a new binary file আমি মেইনলি বাইনাৰী ফাইল ব্যৱহাৰ কৰি পেলাই মেইনলি বাইনাৰী ফাইল এটা ক্ৰিয়েট কৰিব পাৰো store binary data বিলাক আমি store কৰিব পাৰো অৰ্থাৎ 01 ফৰমেটত ডাটা বিলাক store কৰিব পাৰো আৰু লগতে আমি অবজেক্ট বিলাকো কি কৰিব পাৰো পাৰ্মানেন্টলি store কৰিব পাৰো আই হোপ এইখিনিলৈকে তোমালোকে বুজি পাইছা নেক্সট ডে আছে ৰাইট অপাৰেচন কৰি পেলাই আমি কি কৰিব পাৰো ৰাইট ইনটু বাইনাৰী ফাইল অৰ্থাৎ যেটো বাইনাৰী ফাইল আমি ইয়াৰ এইটো ব্যৱহাৰ কৰি পেলাই আমি ক্ৰিয়েট কৰিম আপস্ট্ৰিম বা আপস্ট্ৰিমৰ দ্বাৰা যেটো বাইনাৰী ফাইল আমি ক্ৰিয়েট কৰিম তো এই বাইনাৰী ফাইলছৰ ভিতৰত যেতিয়া আমি ডাটা ইনসাৰ্ট কৰিম অৰ্থাৎ ৰাইট কৰিম রাইট করার কারণে আমি রাইট অপারেশন ব্যবহার করব পারপোজ কি দি আছে স্টোরস রেকর্ড পার্মানেন্টলি অর্থাৎ আমি রেকর্ড বিলাক পার্মানেন্টলি স্টোর করার কারণে এই রাইট অপারেশন ব্যবহার করব পারো সেভ অবজেক্টস ইনটু ফাইল আর অবজেক্টৰ যিবিলাক আমাৰ ভ্যালু থাকিব এই অবজেক্ট বিলাক ফাইলত সেভ কৰাৰ কাৰণে আমি এনেকুৱা ধৰণৰ অপাৰেশন বিলাক কৰিব পাৰো মেইনলি কিহত ব্যবহার কৰা হয় স্টুডেন্টস রেকর্ড কৰাৰ কাৰণে এমপ্লয়ি ডিটেইলস ৰখাৰ কাৰণে প্ৰডাক্ট বিলাকৰ ইনফৰমেশন ৰখাৰ কাৰণে আমি এনেকুৱা ধৰণৰ অপাৰেশন বিলাক কৰিব পাৰো নেক্সট এই রাইট অপারেশন করার কারণে আমি তলদিয়া এইটো ফাংশন ব্যবহার কৰো অর্থাৎ রাইট নামৰ ফাংশন এটা ব্যবহার কৰি পেলে আমি রাইট ফাংশনটো এক্সিকিউট কৰিব পাৰো এখিনিলৈকে বুজি পাইছা বুলি মই ধৰি লৈছো ঠিক আছে আৰু এইটো বস্তু তোমালোকে শুনা ৰেন্ডমলি এটা ভিডিও চালে তোমালোকে বুজি নাপাবা কাৰণ বাইনাৰী ফাইলস কি হয় তোমালোকে বুজি নাপাবা তাৰ আগত তোমালোকে বুজিব লাগিব ফাইল হ্যান্ডলিং কি হয় ফাইল হ্যান্ডলিংৰ টাইপ বিলাক বুজিব লাগিব ফাইল হ্যান্ডলিং আমাৰ কিহৰ কাৰণে লাগে কেনেকুৱাকৈ ফাইল হ্যান্ডল আমি কোডিং কৰি পেলে কৰিব পাৰো গোটেইবিলাক তোমালোকে বুজিব লাগিব ইয়াৰ আগৰ ভিডিওত মই কৈছো মই গোটেইবিলাক ভিডিও মই সদায় সাজেষ্ট কৰো মোৰ এটা ভিডিও আনটোৰ লগত লিংক হৈ থাকে গোটেইবিলাক তোমালোকে চাব লাগিব ৰেন্ডমলি ভিডিও চালে টপিক বিলাক বুজি নাপাবা যি সকলে মোৰ সিকুৱেন্সিয়েলি ভিডিও বিলাক চাইছে তেওঁলোকে বুজি পাই আছে হ'ব ঠিক আছে আৰু এইবিলাক নোট কৰি যাবা যি সকলে নোটখিনি কিনিছা তো তেওঁলোকে অলৰেডি বুজি পাইছে নাও এতিয়া আমি আইছো সার্চ অপারেশনৰ কাৰণে find a particular record from a binary file যিকোনো এটা বাইনাৰী ফাইলছত যেতিয়া আমি ৰেকৰ্ড বিলাক ৰাখিম অৰ্থাৎ ডাটা বিলাক ষ্ট'ৰ কৰিম সেইবিলাক যেতিয়া আমি এটা পাৰ্টিকুলাৰ ৰেকৰ্ড বিচাৰিব লগা হ'ব ফাইন্ড এ পাৰ্টিকুলাৰ ৰেকৰ্ড তেতিয়া আমি সার্চ অপাৰেশন ব্যৱহাৰ কৰো অৰ্থাৎ সার্চ অপাৰেশনে যিকোনো বাইনাৰী ফাইল এটাত ষ্ট'ৰ হৈ থকা ৰেকৰ্ড এটা পাৰ্টিকুলাৰলি আমাক ফাইন্ড আউট কৰাত হেল্প কৰে আৰু কেনেকুৱাকৈ কৰে ইয়াৰ কেইটামান ষ্টেপ দিয়া আছে ইয়াতে তোমালোকৰ ডিফাৰেন্ট টাইপছ অফ কোৱেশ্চন হ'ব পাৰে প্ৰথমতে ইয়াতে যদি মই এফালে আহো ইয়াতে তোমালোকৰ এটা কোৱেশ্চন আহিব পাৰে যে হোৱাট ইজ এ বাইনাৰী ফাইল what are the different types of binary file operation তো তোমালোকে এইবিলাক লিখিব লাগিব create write read search append insert delete modify এইবিলাক তোমালোকে লিখিব লাগিব বুজি পাইছা ঠিক আছে নেক্সট ইয়াতে আমি সার্চ অপারেশনৰ বিষয়ে ইয়াতে কিছু স্টেপস বিলাক আমি চাই লওঁ কেনেকুৱাকৈ সার্চ অপারেশন এটা এক্সিকিউট হয় প্ৰথমতে ফাইলটো ওপেন কৰে তাৰ পিছত ৰিড ইটস ৰেকৰ্ড অৰ্থাৎ ৰিড ইটস ৰেকৰ্ড সেই যেটো ফাইলত যিবিলাক ৰেকৰ্ড থাকিব প্ৰত্যেকটা ৰেকৰ্ড এটা এটাকৈ ৰিড কৰিব কম্পেয়াৰ দ্য ৰিকুৱাৰ্ড ভ্যালু মই যেটো ভ্যালু বিচাৰিম অৰ্থাৎ মই সাপোজ 1 বিচাৰিছো তো এই গোটেই ফাইলটোৰ ভিতৰত সেই 1 টো কি কৰিব ই বিচাৰি থাকিব ৰিকুৱাৰ্ড এটো কম্পেয়াৰ কৰিব যে এইটো লগত এইটো মেচ হৈছে নে হোৱা নাই যেতিয়া মেচ হ'ব display the matching record আৰু যেতিয়া এই 1 টো ইয়াতে কৰবাত 1 থকা বুলি গম পাব সেই 1 টো ইয়াৰ লগত মেচ কৰি পেলাই আমাক শো কৰাই দিব ঠিক আছে সার্চিং ইজ জেনাৰেলি পারফর্ম সিকুৱেন্সিয়ালি আৰু সার্চিং বিলাক কি হয় সিকুৱেন্সিয়াল হৈ যায় অৰ্থাৎ এনেকুৱা কৈ যাব তাৰপিছত এনেকুৱা নহয় যে ৰেন্ডমলি এনেকে য'ত এনেকুৱাকৈ বিচাৰিব ন কি হয় এটা সিকুৱেন্সিয়াল হৈ যায় পেলাই এই সার্চিং বিলাক কৰা হয় আই হোপ এইখিনিলৈকে তোমালোকে বুজি পাইছা নে পোৱা নাই তোমালোকে মোক কমেন্ট সেকশনত জনাবা আৰু ইয়াতে মই তোমালোকক জনাব বিচাৰিছো মই তোমালোকৰ কাৰণে লৈছো ক্লাছ 12 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছ কিনি A to Z ইয়াতে তোমালোকক গোটেই সিলেবাসটো কভাৰ আপ কৰি অল কোৱেশ্চনছ ইয়াতে প্ৰভাইড কৰা আছে তোমালোকৰ অৰ্থাৎ সময় এতিয়া বহু কম তোমালোকে স্মাৰ্ট ষ্টাডি কৰা কনসেপ্ট বিলাক মোৰ ফালৰ পৰা চোৱা আৰু নোটছ বিলাক তোমালোকে মেনুৱেলি বনোৱাৰ প্ৰয়োজন নাই এই নোটছ কিনি মই ইয়াতে বনাই থৈ দিছো আৰু এইখিনি তোমালোকে বাই কৰি ল'ব পাৰা যদি এইখিনি তোমালোকে বাই কৰি ল'ব বিচাৰা তেনেহলে ইউপিআই নম্বৰটো পেমেন্ট কৰিবা আৰু WhatsApp নম্বৰটো স্ক্ৰিনশ্বট দি দিবা আৰু ঘৰতে বহি পঢ়ি থাকিব পাৰিবা ইয়াতে গোটেই সিলেবাসটো কভাৰ আপ কৰি অল কোৱেশ্চনছ প্ৰভাইড কৰা
কৰা আছে এণ্ড হিয়াৰ আই ৱান্ট টু গিভ ওৱান এচিউৰিটি যদি তোমালোকে এই নোটখিনি এবাৰ বাই কৰি লোৱা তেনেহ'লে এই নোটখিনি তোমালোকক ফাইনেল এক্সামত গুড মাৰ্ক এটা কেৰি কৰা ডেফিনেটলি হেল্প কৰিব তোমালোকক মই আই বাটনত এটা ভিডিঅ' দিছোঁ এইটো চাই ল'বা যে লাষ্ট ইয়াৰ তোমালোকক মই পঢ়োৱা ষ্টুডেণ্টবিলাকে কেনেকুৱাকৈ মই পঢ়া বস্তুৰ পৰা হেল্প পাইছিলে মই পঢ়া কনচেপ্টবিলাক মই দিয়া কুৱেশ্যন আনচাৰবিলাকৰ পৰা কেনেকুৱাকৈ কমন পৰিছিলে সেইবিলাক তোমালোকে চাই ল'বা ঠিক আছে আমি আগবাঢ়িছোঁ এতিয়া আমাৰ নেক্সট টপিকটো লৈ সেইটো কি হয় সেইটো হৈছে আমাৰ এপেণ্ড অপাৰেশ্যন এপেণ্ড এটা ভেৰি ইম্পৰ্টেণ্ট অপাৰেশ্যন হয় এইটো তোমালোকৰ কুৱেশ্যন আহিব পাৰে তোমালোকে এইবিলাক নোট কৰি যাবা যদি নোটখিনি লৈ লোৱা তো নোট কৰাৰ প্ৰয়োজন নাই গোটেইবিলাক নোট তাত প্ৰভাইড কৰা আছে তোমালোকে বাছ পঢ়িব লাগে ভিডিঅ'বিলাক মোৰ ফালৰ পৰা চাই থাকা আৰু নোটছখিনি লৈ পেলাই ঘৰতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা হ'ব যদি তোমালোকে ল'ব বিচাৰা এইখিনি লৈ ল'বা হ'ব ওকে এতিয়া আমি এপেণ্ড অপাৰেশ্যনে কি বুজাইছে এইখিনি বুজাই লৈছোঁ এড এ নিউ ৰেকৰ্ডছ এট দ্য এণ্ড অফ দ্য এক্সিষ্টিং বাইনেৰী ফাইল ছাপ'জ মোৰ এটা বাইনেৰী ফাইল আছে আৰু সেই বাইনেৰী ফাইলটোৰ আমাৰ বহুত ডাটা ষ্ট'ৰ হৈ আছে সেই বাইনেৰী ফাইলটোত বিভিন্ন ধৰণৰ ডাটা থাকিব আৰু ইয়াৰ যদি মই শেষত আৰু এটা নতুনকৈ ডাটা এটা পুট কৰিব বিচাৰিছোঁ একেবাৰে শেষত আৰু এটা ডাটা লাগে অৰ্থাৎ ছাপ'জ এটা নতুন ষ্টুডেণ্ট এডমিশ্যন ল'লে তো সেই নিউ ষ্টুডেণ্টছটোৰ এডমিশ্যনৰ ৰোল নম্বৰটো ক'ত ষ্ট'ৰ হ'ব শেষত ষ্ট'ৰ হ'ব হয়নে নহয় তাৰ ৰোল নম্বৰটো পিছত থাকিব তো এনেকুৱা ধৰণৰ নতুন ৰেকৰ্ড যদি আমি এট দ্য এণ্ড অৰ্থাৎ একেবাৰে শেষৰ পিনে যদি ষ্ট'ৰ কৰিব লগা হয় এক্সিষ্টিং বাইনেৰী ফাইলছ অৰ্থাৎ যিটো বাইনেৰী ফাইলছ আছে তেনেকুৱা ধৰণৰ চিষ্টেমত আমি এপেণ্ড অপাৰেশ্যন ব্যৱহাৰ কৰিব পাৰোঁ অ'কে অৰ্থাৎ এনেকুৱাকৈ বুজি লোৱা অৰ্থাৎ যিটো বাইনেৰী ফাইল আছে সেই বাইনেৰী ফাইলটো এটা নতুন ৰেকৰ্ড আমাৰ তলত যাই পেলাই ছেভ কৰা সেইটোকে কয় এপেণ্ড অপাৰেশ্যন বুলি এডভান্টেজবিলাক কি দিয়া আছে যে এক্সিষ্টিং ডাটা ৰিমেইন আনচেঞ্জ অৰ্থাৎ যিবিলাক ডাটা আমাৰ অলৰেডি ছেভ হৈ থাকিব অৰ্থাৎ যিবিলাক এক্সিষ্ট হৈ থাকিব সেইবিলাকত একো অসুবিধা নহয় সেইবিলাক আনচেঞ্জ অৰ্থাৎ চেঞ্জ নহয় এইবিলাক যেনেকৈ আছে তেনেকৈ থাকি যাব অনলি নিউ ৰেকৰ্ডছ আৰ এডেড অৰ্থাৎ যিবিলাক নতুন ৰেকৰ্ড আহিব সেইবিলাক তলত কি হৈ যাব এড হৈ যাব বুজি পাইছা আৰু এই এপেণ্ড অপাৰেশ্যন কৰাৰ কাৰণে আমি কি কৰিব পাৰোঁ এই iOS এপ এনেকুৱা ধৰণৰ অপাৰেশ্যনটো আমি ব্যৱহাৰ কৰি পেলাই যিকোনো এটা ৰেকৰ্ড আমি এপেণ্ড কৰিব পাৰোঁ এইখিনিলৈকে বুজি পাইছা ঠিক আছে এটা আমি চাই লৈছো ইনসার্ট অপারেশনে কি করে ইনসার্ট ওয়ার্ডটোতে তোমালোকে অলরেডি বুজি পাইছা চাগে ইনসার্ট এ নিউ রেকর্ড এট এ পার্টিকুলার পজিশন অর্থাৎ যিকোনো এটা ডাটা যদি আমার সেভ হৈ থাকে তো ইয়াৰ আমি যিকোনো পার্টিকুলার পজিশনত আমি আমার ডাটাটো ইনসার্ট কৰিব পাৰো সাপোজ মই ইয়াতেও কৰিব পাৰো ইয়াতেও কৰিব পাৰো ইয়াতেও কৰিব পাৰো অৰ্থাৎ নিজৰ ইচ্ছা মতে যিকোনো এটা প্লেছত মই ডাটাবিলাক ইনসার্ট কৰিব পাৰো এইটো হৈছে ইনসার্ট অপারেশন ডিলিট অপারেশনে কি কৰে ওয়ার্ডটোতে তোমালোকে বুজি পাইছা ৰিমুভ এন আনৱান্টেড ৰেকৰ্ড সাপোজ মোক এই ডাটাটো মোক নালাগে এইখিনি ইনফরমেশন মোক নালাগে তো এইখিনি মই কি কৰিব পাৰো ডিলিট কৰিব পাৰো ডিলিট অপারেশনৰ দ্বাৰা হ'ব নেক্সট মডিফাই অপারেশনে কি বুজাইছে ৰিমুভ আনৱান্টেড ৰেকৰ্ড সৰি এইটো টেক্সট মোৰ ভুল হৈ গ'ল ইয়াতে ৰিমুভ আনৱান্টেড ৰেকৰ্ড নহয় যে মডিফাই দা ৰেকৰ্ড হ'ব লাগিছিলে মডিফাই দা ৰেকৰ্ড তোমালোকে এইখিনি আপডেট কৰি ল'বা এইখিনি মই কাটি দিছোঁ ইয়াতে লিখি ল'বা তোমালোকে যে মডিফাই দা এক্সিষ্টিং ৰেকৰ্ড লিখি লোৱা তোমালোকে কি কৈছোঁ মই modify the existing record suppose মোৰ ইয়াতে এটা ৰেকৰ্ড ষ্ট'ৰ হৈ আছে ইয়াতে suppose মোৰ ৰেকৰ্ড ষ্ট'ৰ হৈ আছে ইয়াতে লিখা আছে যে a তাৰপিছত ইয়াতে লিখা আছে b ইয়াতে লিখা আছে c আৰু এই c টোৰ জায়গাত মই লিখিব লাগে d তো এই যেটো লিখা আছে তাৰ জায়গাত যেটো মই আপডেট কৰিলো এই ইয়াতে হ'ব modify বুলি তো ইয়াতে তোমালোকে লিখি লোৱা যে modify the existing record হ'ব এইটো মোৰ খেলি মেলি হৈছে তোমালোকে লিখি ল'বা আৰু এই যেটো modify এইটো আমি কিহৰ দ্বাৰা কৰিব পাৰো এই ৰাইট ফাংচনটো ব্যৱহাৰ কৰি পেলাই আমি কৰিব পাৰো হ'ব এইখিনিলৈকে বুজি পাইছা নাও আমি ইয়াতে ডিফারেন্ট টাইপস অফ ফাইল অপারেশন বিলাক আমি বুজি পালো এতিয়া আমাৰ এটা নতুন টপিক আহিছে সেইটো আমি বুজিব লাগিব সেইটো হৈছে যে ফাইল পইন্টাৰ্স এই যিবিলাক অপারেশন বিলাক আমি কৰো টেক্সট ফাইল হ্যান্ডলিং কৰো এই টেক্সট ফাইল বিলাক হ্যান্ডলিং কৰোতে ডিফারেন্ট টাইপস অফ আমি ফাইল পাও এটা হৈছে টেক্সট ফাইল আৰু এটা বাইনাৰী ফাইলস আৰু বাইনাৰী ফাইলস বা টেক্সট ফাইল বিলাকক যিবিলাক আমি অপারেশন কৰো তো ডিফারেন্ট টাইপস অফ আমি কোডিং কৰিব লগা হয় ডিফারেন্ট টাইপস অফ সিনট্যাক্স ব্যৱহাৰ কৰিব লগা হয় ডিফারেন্ট টাইপস অফ ফাংশনস থাকে এই ফাংশন বিলাক ব্যৱহাৰ কৰি পেলাই আমি এইবিলাক এক্সিকিউট কৰিব পাৰো ৰাইট ঠিক আছে তো ইয়াতে আমি আৰু এটা কনসেপ্ট বুজিব লাগে সেইটো হৈছে ফাইল পইন্টাৰ্স তো ফাইল পইন্টাৰ্সে কেনেকুৱাকৈ আমাক ডিফারেন্ট টাইপস অফ অপারেশন বিলাক কৰাত হেল্প কৰে সেইটো আমি বুজি লওঁ হ'ব আৰু ইয়াতে যেটো বাইনাৰী ফাইলস নামৰ টপিকটো তোমালোকক মই বুজুৱাই আছো এই ভিডিওটোত এই গোটেইবিলাক থিওৰিটিক্যালি গতিকে লৈ আছো কাৰণ ইয়াতে তোমালোকৰ প্ৰেক্টিকেল হোৱাৰ বহু বেছি চান্স নাই আৰু যদিওবা মই তোমালোকক ইয়াৰ পৰা প্ৰেক্টিকেল কৰিবলৈ যাওঁ তোমালোকৰ ষ্টেণ্ডাৰ্ড হিচাপত ইয়াতে টপিকবিলাক অকমান কমপ্লিকেটেড পাব পৰা so I am doing my best to teach you all the topics in a simple and easy way so that you can understand each and every topic and you can get some good score in the final exam হ'ব যেটা তোমালোকে ডেফটত পঢ়িবলৈ যাবা যেটা আইটি লাইনত পঢ়িব যাবা তেটা এইবিলাক টপিকৰ ওপৰত আৰু অকমান তোমালোকে ডেফট এনালাইসিস কৰিবলৈ পাবা গটে ফাইনালি ফাইলছৰ ওপৰত মই তোমালোকক থিওৰি কিনে বুজাই দি আছো হ'ব ঠিক আছে নেক্সট a file pointers indicates the current position inside a file অৰ্থাৎ এই ফাইল পইন্টাৰছে এটা ফাইলৰ ভিতৰত কারেন্ট পজিশন এটা ইন্ডিকেট কৰাত হেল্প কৰে অৰ্থাৎ মোৰ এটা ফাইল আছে আৰু ইয়াতে মোৰ বিভিন্ন ধৰণৰ ফাইল সেভ হৈ আছে যিকোনো এটা পজিশন ইন্ডিকেট কৰে সাপোজ এইটো এটা মোৰ পজিশন এই পজিশনটো ইন্ডিকেট অৰ্থাৎ শো কৰি দিয়া দেখুৱাই দিয়া পইণ্ট কৰা মোক ফাইল পইন্টাৰছে হেল্প কৰে
There are two types of file pointers, very important. Our file pointers দুটা থাকে, এটা হৈছে get pointer আৰু এটা put pointer. ইয়াৰ বিষয়ে মই অলৰেডি টেক্সট ফাইলছত আলোচনা কৰিছিলো। get pointers সদায় input pointers বুজায় আৰু put pointers আমাৰ output pointers বুজায়। They help in reading and writing data from specific location. যিকোনো এটা লোকেশনত আমাৰ ডাটা বিলাক ৰিড কৰা বা তাত ৰাইট কৰাত আমাক হেল্প কৰে। অৰ্থাৎ ৰিড কৰা মানে ডাটাটো এক্সেস কৰা আৰু ৰাইট কৰা মানে যিকোনো এটা পাৰ্টিকুলাৰ পজিশনত ডাটা এটা ইনসার্ট কৰাত বা ডিলিট কৰাত বা তাক মডিফাই কৰাত আমাক কি কৰে হেল্প কৰে। বুজি পাইছো? নাও ইয়াতে আমি কেইটামান চাৰিটা আমি ফাংচনৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। ইয়াতে 1 মাৰ্ক কোৱেশ্চন আহিব পাৰে তোমালোকৰ, গটেই তোমালোকে এইখিনি নোট কৰি ল'বা বা কেতিয়াবা ডিফাৰেন্স আহিব পাৰে। TELG and TELP function. Okay, what are the question about what is TELG and what is TELP function? But what are the different types of TELG and TELP function? Note kini junior লৈছা তাত অলৰেডি এবিলাক দিয়া আছে। ঠিক আছে, আৰু তোমালোকে নোট কৰি যাব পাৰিবা। TELG আৰু TELP function কেনেকুৱাকৈ হেল্প কৰে আমি চাই লৈছো। TELG কি লিখা আছে? Returns the current positions of the get pointers. অৰ্থাৎ get pointerৰ current position to return কৰাত আমাক TELG হেল্প কৰে। get pointersৰ current position to return কৰাত আমাক হেল্প কৰে TELG নামৰ ফাংচনটোৱে। used while reading a file, আৰু এইটো ফাংচন আমি তেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি ফাইল এটা ৰিড কৰি থাকো। আৰু TELP ফাংচনে কি কয়? returns the current position of the put pointer. অৰ্থাৎ put pointerৰ current point এটা put pointerৰ current position to return কৰাত আমাক TELP ফাংচনে হেল্প কৰে। মই আৰু এবাৰ কৈ দিছো, put pointerৰ current position to return কৰাত আমাক TELP নামৰ ফাংচনটোৱে হেল্প কৰে। used while writing into a file, আৰু এই TELP নামৰ ফাংচনটো যেতিয়া আমি ফাইল এটাৰ ভিতৰত কিবা লিখি থাকিম ৰাইট কৰি থাকিম তেতিয়া আমাক এই হেল্প কৰে। TELG ফাংচনটো যেতিয়া পঢ়ি থাকিম ৰিড কৰিম তেতিয়া হেল্প কৰিব, আৰু TELP নামৰ ফাংচনটো যেতিয়া আমি ৰিড কৰিম তেতিয়া আমাক হেল্প কৰিব। আই হোপ এই দুটা ফাংচন তোমালোকে বুজি পাইছা। এতিয়ালৈকে তোমালোকৰ কেনেকুৱা লাগিছে তোমালোকে মোক কমেন্ট সেকশনত জনাবা, আৰু ভিডিওটো যদি ভাল লাগিছে তোমালোকে ফ্ৰেণ্ডৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিবা। হ'ব, ওকে। নাও নেক্সট হৈছে আমাৰ 6G and the 6P, very important। নোট কৰি ৰাখা তোমালোকে। 6G আৰু 6P ৰ ওপৰত তোমালোকৰ 1 মাৰ্ক 2 মাৰ্ক কোৱেশ্চন অহাৰ 100% চান্স আছে, আৰু ইয়াতে ডেফিনেশ্যনো দিব পাৰে। 6G ফাংচনটো কি কয়? moves the get pointer to a specified location. অৰ্থাৎ get pointerক যিকোনো এটা স্পেসিফাইড লোকেশনলৈকে মুভ কৰা, অৰ্থাৎ তাক ট্ৰান্সফাৰ কৰা, এটা জায়গাৰ পৰা এইটো জায়গাৰ পৰা এইটো জায়গালৈকে ট্ৰান্সফাৰ কৰাত বা মুভ কৰাত আমাক হেল্প কৰে। কি কৰো? get pointerক যিকোনো এটা স্পেসিফাইড লোকেশনলৈ মুভ কৰাত এই 6G নামৰ ফাংচনটো হেল্প কৰে। ইউজ ডিউৰিং ৰিডিং, অৰ্থাৎ এইটো বিশেষকৈ আমি ৰিড কৰা টাইমত আমি এইটো ফাংচন ব্যৱহাৰ কৰো। and what about the 6P? But it is telling that move the put pointer to a specific location. অৰ্থাৎ এই put pointerক যিকোনো এটা স্পেসিফাইড লোকেশনক মুভ কৰাত এই 6P নামৰ ফাংচনটো ব্যৱহাৰ কৰা হয়। ইউজ ডিউৰিং ৰাইটিং, অৰ্থাৎ বিশেষকৈ আমি যেতিয়া লিখি থাকো এটা ৰাইটিং কৰি থকা অপাৰেশনৰ টাইমত আমি 6P নামৰ ফাংচনটো ব্যৱহাৰ কৰিব পাৰো। These functions allow random access in a file, আৰু এনেকুৱা ধৰণৰ ফাংচন বিলাক আমাৰ যিকোনো এটা টেবুলত যদি যিকোনো এখন ডাটা যদি আমাৰ ষ্টৰ হৈ যায় বাইনাৰী ফাইলৰ যিকোনো ৰেন্ডমলি যিকোনো এটা এক্সেস কৰা, যিকোনো ডাটা এটা এক্সেস কৰা, যিকোনো এটা ডাটাত আমাৰ অপাৰেশন কৰা, এনেকুৱা ক্ষেত্ৰত আমাক এই ফাংচন বিলাকে হেল্প কৰে ৰেন্ডমলি যিকোনো এটা প্লেছত। I hope এই ভিডিওটোত মই এতিয়ালৈকে তোমালোকক যিবিলাক টপিক পঢ়ালো, যিবিলাক টপিক কনসেপ্ট মই এটা কৈ তোমালোকক বুজাবলৈ চেষ্টা কৰিলো, গোটেইখিনি তোমালোকে বুজি পাইছা। গতিকে যদি হেল্পফুল লাগিছে ভিডিওটো নিশ্চয় ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা। আৰু ইয়াতে মই তোমালোকক আৰু এবাৰ জনাব বিচাৰিছো তোমালোকৰ হাতত সময় বহু কম আছে, এতিয়া তোমালোকে মেনুৱেলি নোটছ বনোৱাৰ প্ৰয়োজন নাই। যদি তোমালোকে মোৰ নোটখিনি ল'ব বিচাৰে নোটখিনি ল'ব পাৰিবা। ইয়াতে গোটেই সিলেবাসটো প্ৰভাইড কৰি অল কোৱেশ্চন আনসাৰ ইয়াতে প্ৰভাইড কৰা আছে। তোমালোকে নোট বনোৱাৰ প্ৰয়োজন নাই, কনসেপ্ট বিলাক ইয়াৰ পৰা চাই লোৱা আৰু ইয়াৰ পৰা নোটখিনি তোমালোকে ঘৰতে বহি পঢ়ি থাকিব পাৰিবা। আই হোপ এই ভিডিওটোৰ দ্বাৰা বহুখিনি বেনিফিচিয়েল হ'ব। আৰু ইয়াতে মই তোমালোকৰ কাৰণে কেইটামান ইম্পৰ্টেন্ট বাইনাৰী ফাইলছ ৰিলেটেড কোৱেশ্চন লৈছো, এইবিলাক তোমালোকে ঘৰত নোট কৰিব পাৰিবা। হোৱাট ইজ এ বাইনাৰী ফাইল, ডিফাৰেন্স বিটুইন টেক্সট ফাইল এণ্ড বাইনাৰী ফাইলছ, এক্সপ্লেইন বাইনাৰী ফাইল অপাৰেশন। ঠিক আছে, এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক অহাৰ বহু বেছি চান্স আছে। ইয়াৰ নেক্সট ভিডিওত আগেন ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াৰ নেক্সট ভিডিওত মই তোমালোকৰ লগত আলোচনা কৰিম পইণ্টাৰ্ছৰ ওপৰত, ভেৰি ইম্পৰ্টেন্ট, এণ্ড আই উইল শ্ব ইউ ইচ এণ্ড এভৰি টপিক প্ৰেক্টিকেলি, ইউ নো নিড টু ৱৰি। তো আজি বাৰু এইখিনিতে এৰিছো, ধন্যবাদ।